আসাম জব চেনেলটোৰ সমুদৰ্শকক অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত আপোনালোকৰ বাবে লৈ আনিছোঁ কেইটামান জবৰ ভেকেন্সি। গতিকে ভিডিঅ'টোৰ শেষ পৰ্যন্ত স্কিপ নকৰাকৈ চাব, যাতে আজি আমাৰ এই ভিডিঅ'টোৰ পৰা আপোনালোক উপকৃত হ'ব পাৰে। ভিডিঅ'টোত উল্লেখ থকা যিকোনো এটা জবৰ যদি কিবা কনফিউজন থাকে তেন্তে আমাৰ কমেণ্ট বক্সত উল্লেখ কৰিব, আমি আপোনালোকৰ কনফিউজনসমূহ দূৰ কৰিম। গতিকে দেৰি নকৰি এতিয়া আজি আমাৰ ভিডিঅ' আৰম্ভ কৰোঁ আহকচোন। আজি আমাৰ ভিডিঅ'টোৰ প্ৰথমটো জব ওলাইছে সেলছ এক্সিকিউটিভৰ পোষ্ট, যাৰ বাবে ইলিজিবিলিটি হৈছে টুৰিজিম গ্ৰেজুৱেট বা টুৰিজিম এক্সপিৰিয়েঞ্চ আপোনালোকৰ থাকিব লাগিব। চেলাৰীৰ লগতে বাকীবিলাক যি ইনচেণ্টিভছ থাকে সেইবিলাকো আপোনালোকে পাব। যদিহে আপোনালোক ইণ্টাৰেষ্টেড হয় তেন্তে info@abhisarikaholidays.com পুনৰ কৈ দিছোঁ, info@abhisarikaholidays.com এতিয়াই নিজৰ বায়'ডাটাখন পঠিয়াই দিয়ক, বা যদি আপোনালোকৰ কিবা কুৱেৰিজ থাকে তেন্তে আপোনালোকে কণ্টেক্ট কৰিব পাৰিব 8011043323 এই নাম্বাৰটোত। আমাৰ নেক্সটটো পোষ্ট ওলাইছে ভেকেন্সি ৰিকুৱাৰ্ড ফৰ এ ৰিটেইল ষ্ট'ৰ এট ফেঞ্চি বজাৰ, যাৰ পোষ্টকেইটা হৈছে সেলছ পাৰ্চন আৰু সেলছ এছিষ্টেণ্টৰ পোষ্ট। সেলছ এছিষ্টেণ্টৰ পোষ্টটো কেৱল মাত্ৰ পুৰুষসকলেহে এপ্লাই কৰিব পাৰিব। যদিহে আপোনালোকে এই ৰিটেইল ষ্ট'ৰত সেলছ পাৰ্চন বা সেলছ এছিষ্টেণ্ট হিচাপে কাম কৰিবলৈ বিচাৰে তেন্তে এতিয়াই কণ্টেক্ট কৰক 9864133404 এই নাম্বাৰটো। আমাৰ নেক্সটটো পোষ্ট ওলাইছে এখন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল যি আছে তেজপুৰত, আৰু বিদ্যালয়খনৰ নাম হৈছে উইজডম ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল। পুনৰ কৈ দিছোঁ, লোকেশ্যনটো হৈছে তেজপুৰ। তাত আচলতে PGTৰ পোষ্ট দুটামান খালী হৈছে। যদিহে আপোনালোকে এই পোষ্টকেইটাত এজ এ টিচাৰ হিচাপে জইন কৰিবলৈ বিচাৰে তেন্তে আপোনালোকে জইন কৰিব পাৰে। পোষ্টকেইটা হৈছে ফিজিক্স, বটনী, কেমেষ্ট্ৰি, জুলজি, কম্পিউটাৰ ছায়েন্স, জিঅ'গ্ৰাফী, হিষ্ট্ৰী, ইকনমিক্স আৰু ষ্টেটিক্সৰ টিচাৰ। টোটেলি আপোনালোকে এটা এট্ৰেক্টিভ চেলাৰী তাত লাভ কৰিব। ফুডিং আৰু লজিং ফেচিলিটিও আপোনালোকক প্ৰভাইড কৰা হ'ব। যদিহে আপোনালোক ইণ্টাৰেষ্টেড হয় তেন্তে নিজৰ বায়'ডাটাখন আজিয়েই wisdom2020@gmail.com যিমান পাৰি সোনকালে পঠিয়াই দিয়ক। আমাৰ নেক্সটটো পোষ্ট ওলাইছে আৰ্জেণ্ট ৰিকুৱাৰমেণ্ট বুলি উল্লেখ কৰিছে ফৰ ছাৰ্ভিচ এডভাইজাৰ, যাৰ বাবে ITI বা অটোমোবাইল ডিপ্ল'মা কৰা হ'ব লাগিব। লগতে ছ'চিয়েল মিডিয়া কণ্টেণ্ট ক্ৰিয়েটৰো এটা পোষ্ট ওলাইছে ফৰ ডিজিটেল মাৰ্কেটিং। যদিহে আপোনালোক ইণ্টাৰেষ্টেড হয় তেন্তে আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব ভিডিঅ' শ্বুটিং, লগতে এডিটিং, AI স্কিল, ট্ৰিজাৰ ক্ৰিয়েটৰ সেইবিলাকৰ বিষয়ে। চেলাৰী 15,000 to 20,000 আপোনালোকে পাব। জাষ্ট হোৱাটছআপৰ জৰিয়তে নিজৰ CVখন পঠিয়াই দিয়ক 8638066151 এই নাম্বাৰটো। আমাৰ নেক্সটটো পোষ্ট ওলাইছে ভেকেন্সি ফৰ অফিচ এণ্ড পাৰ্চনেল এছিষ্টেণ্ট এট বেলতলা, অৰ্থাৎ বেলতলা গুৱাহাটীত অফিচ বা পাৰ্চনেল এছিষ্টেণ্টৰ পোষ্ট এটা ওলাইছে। টোটেল ভেকেন্সি কিমান আছে তেওঁলোকে কিন্তু উল্লেখ কৰা নাই। যদিহে আপোনালোকে সেই ভেকেন্সিটো এপ্লাই কৰিবলৈ বিচাৰে আপোনালোক প্ৰথমতে গ্ৰেজুৱেট হ'ব লাগিব, লগতে ইংলিছ স্পকেন স্কিলটো আপোনালোকৰ থাকিব লাগিব। যদিহে আপোনালোকৰ 2 হুইলাৰ আছে তেন্তে আপোনালোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। চেলাৰী আপ টু 10K অৰ্থাৎ 10,000 পৰ্যন্ত আপোনালোকে পাব। জাষ্ট আপোনালোকে হোৱাটছআপৰ জৰিয়তে নিজৰ ৰিজিউমখন পঠিয়াই দিয়ক 7099099022 এই নাম্বাৰত। মনত ৰাখিব আপোনালোকে কোনো ধৰণৰ কণ্টেক্ট অৰ্থাৎ কল যাতে সেই নাম্বাৰটোত নকৰে, সেই কথা তেওঁলোকে এডভাৰটাইজমেণ্টতে উল্লেখ কৰি থৈছে। আমাৰ নেক্সটটো পোষ্ট ওলাইছে ফেকাল্টি ফৰ ডিপ্ল'মা চিভিল কম্পিউটাৰ ইলেক্ট্ৰিকেল এট আছাম ITI বামুণী মৈদাম, অৰ্থাৎ বামুণী মৈদাম গুৱাহাটীত থকা এখন ITIত ফেকাল্টি অৰ্থাৎ টিচাৰৰ পোষ্ট খালী হৈছে স্পেচিয়েলি ডিপ্ল'মা চিভিল কম্পিউটাৰ আৰু ইলেক্ট্ৰিকেল ডিপাৰ্টমেণ্টত। যদিহে আপোনালোক ইণ্টাৰেষ্টেড হয় নিজৰ CVখন পঠিয়াই দিয়ক 9365299095 এই নাম্বাৰটোত। আমাৰ নেক্সটটো পোষ্ট ওলাইছে উই আৰ হায়াৰিং জব টাইটেল ৰিলেশ্যনশ্বিপ মেনেজাৰ এণ্ড সেলছ এক্সিকিউটিভ ফিমেল, অৰ্থাৎ ৰিলেশ্যনশ্বিপ মেনেজাৰ আৰু সেলছ এক্সিকিউটিভৰ পোষ্ট খালী হৈছে। সেলছ এক্সিকিউটিভৰ পোষ্টটো কেৱল মাত্ৰ মহিলাসকলৰ বাবেহে, আৰু এই পোষ্টকেইটাৰ বাবে আপোনালোকৰ বয়স 35 বছৰতকৈ বেছি হ'ব নালাগিব। এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেট হ'ব লাগিব যিকোনো এটা ষ্ট্ৰীমত।
যদি অভিজ্ঞতাৰ কথা কওঁ এবছৰৰ পৰা দুবছৰ আপোনালোকৰ অভিজ্ঞতা থাকিব লাগিব সেলছৰ ক্ষেত্ৰত স্পেশালি ৰিলেশনশিপ মেনেজাৰৰ বাবে আৰু সেলছ এক্সিকিউটিভ দুইটা পোষ্টৰ বাবে ফ্ৰেছাৰ্ছ আৰু এক্সপিৰিয়েন্স বোথ কেন এপ্লাই অৰ্থাৎ অভিজ্ঞতা থাকক বা নাথাকক সকলোৱে এপ্লাই কৰিব পাৰিব টেকনিক্যাল স্কিলৰ যদি কথা কওঁ এডভান্স এক্সেলৰ নলেজ থাকিব লাগিব স্যালাৰি 15000 to 50000 পাৰ মান্থ আপোনালোকে পাব লগতে আদাৰ বেনিফিটস সমূহ আপোনালোকে পাব লোকেশন হৈছে গুৱাহাটী আসাম জাস্ট আপোনালোকে নিজৰ সিভি খন পঠিয়াই দিয়ক hiringhr234@gmail.com পুনৰ কৈছো hiringhr234@gmail.com যিমান পাৰি সোনকালে আপোনালোকে নিজৰ সিভি খন শেয়াৰ কৰক আমাৰ নেক্সট পোষ্ট ওলাইছে এখন ৰেপুটেড হোটেল যি আছে ফেন্সি বজাৰ গুৱাহাটীত য'ত তলত উল্লেখ কৰা পোষ্ট কেটা খালী হৈছে প্ৰথমটো ওলাইছে অপাৰেশনছ মেনেজাৰ দেন ফ্ৰন্ট অফিস এসিস্ট্যান্ট হাউসকিপাৰ ষ্টিৱাৰ্ড কুক আৰু হেল্পাৰৰ পোষ্ট এই পোষ্ট কেটাৰ বাবে যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবে এক্সপিৰিয়েন্স থাকিব লাগিব স্পেশালি হোটেলত কাম কৰাৰ ইয়াত আপোনালোকে স্যালাৰি খুব ভাল পাব লগতে গ্ৰোথৰ অপৰচুনিটি আপোনালোকে পাব যদিহে আপোনালোক ইন্টাৰেষ্টেড হয় তেন্তে এতিয়াই নিজৰ সিভি খন পঠিয়াই দিয়ক gsas1234@gmail.com পুনৰ কৈ দিছো gsas1234@gmail.com আমাৰ নেক্সট পোষ্ট ওলাইছে ৰিকোয়াৰ্ড সেলছ এক্সিকিউটিভ ফৰ গুৱাহাটী টু সেল মেডিকেল ইকুইপমেন্ট যদি কোনোবা ব্যক্তিয়ে গুৱাহাটীত এজ এ সেলছ এক্সিকিউটিভ হিচাপে কাম কৰিবলৈ বিচাৰে ফৰ স্পেশালি মেডিকেল ইকুইপমেন্ট সেলিংৰ ক্ষেত্ৰত তেন্তে এই পোষ্টটো তেওঁলোকে এপ্লাই কৰিব পাৰে তাৰ বাবে আপোনালোক গ্ৰেজুৱেট হ'ব লাগিব ইন এনি ডিসিপ্লিন যদিহে আপোনালোক ইন্টাৰেষ্টেড হয় তেন্তে সিভি খন ডাইৰেক্টলি পঠিয়াই দিয়ক modernsurgicalguy@yahoo.com কোনো ধৰণৰ এক্সপিৰিয়েন্স নালাগে আপোনালোকে ডাইৰেক্টলি সিভি খন শেয়াৰ কৰক আমাৰ নেক্সট পোষ্ট ওলাইছে ফিটাৰ ৰিকোয়াৰ্ড ফৰ এ টি ষ্টেট ফেক্টৰী ইন শিৱসাগৰ অৰ্থাৎ শিৱসাগৰৰ এখন টি ষ্টেট ফেক্টৰীত ফিটাৰৰ পোষ্ট খালী হৈছে যাৰ বাবে মিনিমাম 8 ইয়াৰ এক্সপিৰিয়েন্স আপোনালোকৰ থাকিব লাগিব টি ফেক্টৰীত কাম কৰাৰ লগতে আপোনালোক ITI ডিপ্লোমা কৰা হ'ব লাগিব যদিহে আছে তেন্তে ইমেইলৰ জৰিয়তে নিজৰ সিভি খন পঠিয়াই দিয়ক behuborti@gmail.com পুনৰ কৈছো behuborti@gmail.com আমাৰ নেক্সট পোষ্ট ওলাইছে FMR গ্ৰুপ কৰ্পোৰেট অফিস আদাৰ ছাত্ৰা গোলাঘাট আসাম ৰিকুৱাৰমেন্ট নোটিছ ফৰ applications are invited from the eligible candidates for appointment in account department অৰ্থাৎ গোলাঘাটৰ এটা কৰ্পোৰেট অফিসত একাউন্টেন্ট ডিপাৰ্টমেন্টত বা একাউন্ট ডিপাৰ্টমেন্টত আসলতে পোষ্ট দুটামান খালী হৈছে টোটাল ভ্যাকেন্সি আছে 3টা প্ৰথমটো পোষ্ট ওলাইছে একাউন্ট ম্যানেজাৰ এণ্ড ফাইনান্সিয়াল কন্ট্ৰোলাৰ যাৰ বাবে CA CMA বা MBA ফাইনান্সত কৰা হ'ব লাগিব বা MCOM হ'ব লাগিব লগতে 7 বছৰৰ পৰা 10 বছৰ আপোনালোকৰ এক্সপিৰিয়েন্স থাকিব লাগিব নেক্সট পোষ্ট ওলাইছে সিনিয়ৰ একাউন্ট এক্সিকিউটিভ যাৰ বাবে BCom MCOM বা CA ইন্টাৰ্ন বা CMA ইন্টাৰ্ন হলেই হল লগতে 3 বছৰৰ পৰা 5 বছৰ আপোনালোকৰ এক্সপিৰিয়েন্স থাকিব লাগিব নেক্সট পোষ্ট ওলাইছে একাউন্ট এক্সিকিউটিভৰ পোষ্ট যাৰ বাবে BCom মিনিমাম কোৱালিফিকেশন এবছৰৰ পৰা 2 বছৰ এক্সপিৰিয়েন্স থাকিলে প্ৰিফাৰেন্স দিয়া হ'ব কিন্তু ফ্ৰেছাৰ সকলেও এই পোষ্টটো কিন্তু এপ্লাই কৰিব পাৰিব প্ৰফিচিয়েন্সি থাকিব লাগিব পোষ্ট কেটাৰ বাবে টেলি ERP MS Excel GST TDS আৰু স্ট্যাটুটৰী কমপ্লায়েন্সেস লগতে ষ্ট্ৰং লিডাৰশিপ কমিউনিকেশন আৰু অৰ্গানাইজেচন স্কিলটো খুব ভাল হ'ব লাগিব লোকেশনটো পুনৰ কৈ দিছো FMR গ্ৰুপ কৰ্পোৰেট অফিস আদাৰ ছাত্ৰা গোলাঘাট ওয়াৰ্কিং ডে আৰু আৱাৰটো আপোনালোকৰ হ'ব মানডে টু স্যাটাৰডে ৰাতিপুৱা 9:30 বজাৰ পৰা গধূলি 6 বজালৈ পাৰ্কছৰ যদি কথা কওঁ আপোনালোকে ইয়াত গ্ৰোইং এটা বিজনেস গ্ৰুপত কাম কৰিবলৈ সুবিধা পাব অপৰচুনিটিজ পাব আৰু এই পোষ্ট কেটা এপ্লাই কৰাৰ লাষ্ট ডেটটো হৈছে 5 ছেপ্টেম্বৰ জাস্ট আপোনালোকে নিজৰ সিভি খন পঠিয়াই দিয়ক hr@fmragro.industry.com পুনৰ কৈছো hr@fmragroindustry.com গতিকে যিমান পাৰি সোনকালে নিজৰ সিভি খন এই ইমেইলটোত শেয়াৰ কৰক আমাৰ নেক্সট পোষ্ট ওলাইছে জুটি ফাৰ্মাটিকেলছ
এটা কোম্পানী যি আছে তাত সেলস এক্সিকিউটিভৰ এটা পোষ্ট খালি হৈছে য'ত আপোনালোকৰ স্যালাৰি 12000 পৰা 15000 পাব আৰু তাতকৈ বেছিও আপোনালোকৰ হ'বগৈ পিছলৈ যদিহে আপোনালোকৰ পাৰফৰম্যান্স ভাল হয় এডুকেশন কোৱালিফিকেশনৰ যদি কথা কওঁ হায়াৰ সেকেন্ডাৰী পাস বা গ্ৰেজুৱেট হলেই হ'ব এক্সপেৰিয়েন্স মিনিমাম কিন্তু 2 বছৰ আপোনালোকৰ থাকিব লাগিব সেলসৰ ক্ষেত্ৰত সেকেন্ড পোষ্ট ওলাইছে সাৰ্ভিস ইঞ্জিনিয়াৰৰ পোষ্ট যাৰ ভ্যাকেন্সি আছে এটা স্যালাৰি নেগোশিয়েবল বয়স 35 বছৰতকৈ বেছি হ'ব নালাগিব এডুকেশন কোৱালিফিকেশন হায়াৰ সেকেন্ডাৰী পাস বা গ্ৰেজুৱেট হলেই হ'ল বা টেকনিক্যালত হলেই হ'ল বয়সৰ সীমাৰ লগতে যদি এক্সপেৰিয়েন্সৰ কথা কওঁ মিনিমাম 2 বছৰ আপোনালোকৰ এক্সপেৰিয়েন্স থাকিব লাগিব স্পেশালি ইন সাৰ্ভিস অফ কফি মেচিনৰ হৈতে যদিহে আপোনালোক ইন্টাৰেষ্টেড হয় তেন্তে নিজৰ সিভিখন এতিয়াই শেয়াৰ কৰক jhrinfo@gmail.com পুনৰ কৈ দিছো ভালদৰে jhrinfo3@gmail.com গতিকে যিমান পাৰি সোনকালে আপোনালোকৰ সিভিখন শেয়াৰ কৰক আমাৰ নেক্সট পোষ্ট ওলাইছে ইষ্ট ইণ্ডিয়া স্কুল বিশ্বনাথ চাৰিআলি অৰ্থাৎ বিশ্বনাথ চাৰিআলিত এখন বিদ্যালয় আছে যাৰ নাম হৈছে ইষ্ট ইণ্ডিয়া স্কুল তাত দুটা পোষ্ট খালি হৈছে পিজিটি ফিজিক্স আৰু পিজিটি কেমিষ্ট্ৰি যাৰ বাবে আপোনালোকে স্যালাৰি এছ পাৰ দা EIS পে ষ্ট্ৰাকচাৰৰ মতে খুব এটা ভাল পাব বয়সৰ সীমা যদি কওঁ 23 বছৰ বা তাতকৈ বেছি হলেও হ'ব এডুকেশন কোৱালিফিকেশন মাষ্টাৰ্ছ ডিগ্ৰী ফিজিক্সৰ পোষ্টৰ বাবে ফিজিক্সত হ'ব লাগিব কেমিষ্ট্ৰি পোষ্টৰ বাবে কেমিষ্ট্ৰিত হ'ব লাগিব লগতে বিএড বা বিই বা বিটেক কৰা হ'ব লাগিব লগতে ইনফ্লুৱেন্সি ইন ইংলিছত থাকিব লাগিব অৰ্থাৎ আপোনালোকৰ ইংৰাজী কোৱাৰ সামৰ্থ্যটো থাকিব লাগিব সামৰ্থ্যতাটো থাকিব লাগিব ইন্টাৰেষ্টেড ক্যান্ডিডেটে জাস্ট নিজৰ ৰিজিউমখন শেয়াৰ কৰক deis.bnc@gmail.com পুনৰ কৈছো theis.bnc@gmail.com এইটো জিমেইলত যিমান পাৰি সোনকালে নিজৰ সিভিখন শেয়াৰ কৰক আমাৰ নেক্সট পোষ্ট ওলাইছে অপাৰেটৰ ভ্যাকেন্সি আৰু হেয়া ওলাইছে ধুবুৰী মেডিকেল কলেজ এণ্ড হস্পিটেল চমুকৈ DMCH ধুবুৰীত প্ৰথমটো পোষ্ট ওলাইছে লিফট অপাৰেটৰ ভ্যাকেন্সি আছে 3টা স্যালাৰি 16140 rupees পাৰ মান্থত পাব টোটালি ফিক্স হিচাপত পাব যাৰ বাবে অৰ্থাৎ এই পোষ্টটো এপ্লাই কৰিবৰ বাবে আপোনালোকৰ কোৱালিফিকেশন থাকিব লাগিব এট লিষ্ট মেট্ৰিক পাস লগতে ITI কৰা হ'ব লাগিব স্পেশালি লিফট এণ্ড এস্কেলেটৰ মেকানিক বা ডিপ্লোমা ইন ৰিলিভেন্ট ফিল্ডত হ'ব লাগিব ফ্ৰম এন গভৰ্ণমেণ্ট ইনষ্টিটিউটত সেকেন্ড হৈছে এসি সিলাৰ অপাৰেটৰ ভ্যাকেন্সি আছে 4টা ইয়াতো স্যালাৰি 16140 টকাকৈ পাব এডুকেশন কোৱালিফিকেশনৰ যদি কথা কওঁ SSLC পাস হ'ব লাগিব লগতে ITI কৰা হ'ব লাগিব স্পেশালি সাৰ্টিফিকেট ইন ৰেফ্ৰিজাৰেটৰ এণ্ড এয়াৰ কণ্ডিশনিঙত হ'ব লাগিব বা ৰিলিভেন্ট ফিল্ডত হলেই হ'ব এক্সপেৰিয়েন্স যদি আপোনালোকৰ অপাৰেটিং আৰু মেইনটেইনিং SBSC সিস্টেম আছে তেন্তে আপোনালোকক কি কৰা হ'ব প্ৰিফাৰেন্স দিয়া হ'ব এই পোষ্ট কেটাৰ বাবে যদি বয়সৰ সীমা কওঁ 18 বছৰৰ পৰা 43 বছৰ হ'ব আৰু বাকি কেটা কাষ্টৰ ব্যক্তিসকলক ৰেহাইও দিয়া হ'ব এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছৰ মতে যদিহে আপোনালোক ইন্টাৰেষ্টেড হয় তেন্তে আমাৰ তলত উল্লেখ কৰা যিটো ভেনু আছে তেওঁলোকৰ সেই ভেনুটোত আপোনালোকে 15 সেপ্টেম্বৰৰ দিনাখন নিজৰ যিবিলাক অৰিজিনেল ডকুমেন্টছ আছে সেইবিলাকৰ হৈতে ফটোকপিজ লৈ মেলি উপস্থিত হওক গৈ আৰু তেওঁলোকৰ ভেনুটো হৈছে ইন্টাৰভিউ ডেটৰ একাডেমিক হল এডমিনিষ্ট্ৰেটিভ ব্লক দা প্ৰিন্সিপাল কাম চিফ সুপাৰিনটেণ্ডেণ্ট ধুবুৰী মেডিকেল কলেজ এণ্ড হস্পিটেল আৰু ৱাকিং ইন্টাৰভিউ সময়ত আপোনালোকে কি কিনিব লাগিব কৈ দিছো all original and photostat copies of educational qualification original and photostat copy of technical qualification original and photostat copy of Aadhaar or voter ID পুনৰ কৈ দিছো এই পোষ্টৰ লাষ্ট ডেটটো হৈছে 15 সেপ্টেম্বৰ আৰু সেই দিনাখনে তেওঁলোকে আসলে ৱাকিং ইন্টাৰভিউটো অনুষ্ঠিত কৰিছে কোনো ধৰণৰ এপ্লিকেশন বা বায়োডাটা আপোনালোকে পঠিয়াব নালাগে ডাইৰেক্ট লোকেশনত গৈ ইন্টাৰভিউ দিব পাৰিব আমাৰ নেক্সট পোষ্ট ওলাইছে অইল ইণ্ডিয়া লিমিটেড ৰিকুৱাৰমেন্ট যত 102টা অফিচাৰ ইঞ্জিনিয়াৰ আৰু আদাৰ পোষ্টৰ ভ্যাকেন্সি ওলাইছে যদিহে আপোনালোকে আমাৰ ভিডিওবিলাক চাই থাকে তেন্তে এনেকুৱা ধৰণৰ পোষ্টবিলাক সদায় পাব গতিকে কি পোষ্ট ওলাইছে কৈ দিছো মন দি শুনিব প্ৰথমটো ওলাইছে সুপাৰিনটেণ্ডেণ্ট ইঞ্জিনিয়াৰ প্ৰডাকচনৰ ক্ষেত্ৰত ভ্যাকেন্সি আছে 3টা স্যালাৰি 18000 to
2,20,000 পাব সেকেন্ড সিনিয়ৰ অফিচাৰ কেমিকেল ভ্যাকেন্সি আছে 6টা 60,000 পৰা 1,80,000 দৰমহা পাব সিনিয়ৰ অফিচাৰ কেমিকেল ইঞ্জিনিয়াৰিং ভ্যাকেন্সি আছে 6টা 60,000 পৰা 1,80,000 সিনিয়ৰ অফিচাৰ সিভিল অৰ 5টা ভ্যাকেন্সি 60,000 to 1,80,000 পাব সিনিয়ৰ অফিচাৰ ইলেক্ট্ৰিকেল ভ্যাকেন্সি আছে 6টা 60,000 পৰা 1,80,000 সিনিয়ৰ অফিচাৰ পেট্ৰোলিয়াম number of post vacancy ওলাইছে এটা salary 60,000 to 1,80,000 আপোনালোকে পাব senior account officer senior internal auditor vacancy ইয়াত আছে 5টা 60,000 to 1,80,000 আপোনালোকে পাব senior officer IT 3টা vacancy আছে 60,000 পৰা 1,80,000 senior officer mechanical ৰ 35টা আটাইতকৈ হাইয়েষ্ট এটো পোষ্ট আছে 60,000 পৰা 1,80,000 senior officer fire and safety eta postor vacancy 60,000 to 1,80,000 senior officer public affairs or duta postor vacancy 60,000 to 1,80,000 senior officer SSC taru vacancy eta senior officer geophysics tar vacancy ase 4ta ইয়াটো একি 60,000 to 1,80,000 আপোনালোকে পাব সিনিয়ৰ অফিচাৰ জিওলজি 3টা পোষ্টৰ ভ্যাকেন্সি সিনিয়ৰ অফিচাৰ লিগেল এণ্ড ল্যান্ড তাৰ ভ্যাকেন্সি আছে 5টা তাতো আপোনালোকে স্যালাৰি 16,000 to 1,80,000 পাব সিনিয়ৰ অফিচাৰ HR হয় ভ্যাকেন্সি আছে 3টা স্যালাৰি 16,000 to 1,80,000 পাব তেনেকৈ বাকি কেটা যিকেটা পোষ্ট আছে সিনিয়ৰ অফিচাৰ সিকিউৰিটি senior officer company secretary senior officer electronic and communication confidential secretary hindi officer অর্থাৎ অফিসিয়াল ল্যাঙ্গুয়েজৰ অফিসার এক গুটেই কেটাত আসলতে আপোনালোকে 60,000 to 1,80,000 পাব কিন্তু কনফিডেন্সিয়াল সেক্রেটারি আৰু হিন্দি অফিসার পোস্টত 50,000 to 1,60,000 আপোনালোকে দৰমহা লাভ কৰিব Essential qualification আৰু experienceৰ যদি কথা আপোনালোকে আৰু ডিটেইলছত জানিবলৈ বিচাৰে তেন্তে তেওঁলোকৰ যেটো অফিচিয়াল ওয়েবসাইট আছে oilindia.com হেতু আপোনালোকে ভিজিট কৰক আৰু তাত এডভাৰটাইজ অনুসৰি অৰ্থাৎ আপোনালোকৰ কি কোৱালিফিকেশন লাগিব এক্সপেৰিয়েন্স লাগিব সেই কথা গম পাইলো তাৰ পিছত আমাৰ স্ক্ৰিনত দেখা যেটো লিংক দেখিছে সেই লিংকটোত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব বা ডাইৰেক্টলি তেওঁলোকৰ অফিচিয়াল ওয়েবসাইটতো আপোনালোকে লিংকটো পাব তাত গৈও আপোনালোকে এপ্লাই কৰিব পাৰিব যদিহে কাৰোবাৰ এই লিংকটো বিচাৰাত অসুবিধা হয় অৰ্থাৎ এপ্লাই কৰাত অসুবিধা হয় আমাক কমেন্ট বক্সত উল্লেখ কৰিব আমি আপোনালোকক এই লিংকটো প্ৰভাইড কৰি দিম যিকি নহওক এই পোষ্টটোৰে আজি ভ্যাকেন্সি বিলাকৰ সামৰণি মাৰিছো এনেকুৱা ধৰণৰ প্ৰাইভেট তথা গভৰ্ণমেণ্ট সেক্টৰৰ জব লৈ পুনৰ আপোনালোকৰ বাবে হাজিৰ হমি গতিকে আজিলৈ ধন্যবাদ জয় আই অসম